মই মানে ছোৱালী এজনী স্বভাৱটোৰ কথা ক'বলৈ আহিছোঁ আপোনালোকৰ ওচৰত। কি জানেনে, তাইৰ নামটো হৈছে বিজুলী। আৰু তাই মানে এনেকুৱা বদমাছ নহয়, এনেকুৱা বদমাছ মানে কি ক'ব। এই যদি ঘৰত আছে, এই ঘৰত নাই। এই চাব টুপুকে আহিছে, এই চাব টুপুকে নাই। আৰু যদি অকণমান যদি বতাহ মাৰে, উহ ৰাম, বতাহ মৰা সময়তো তাইক আৰু কোনে পাত্তা পায়। বতাহ মাৰিছে বুলি ক'লে তাইতো আৰু মানে এনেকুৱা তাই অভিমান, মানে তাই এনেকুৱা খং কৰে নহয়, বতাহ মাৰিলে মানে নক'বই আৰু। তাই যে একে 3-4 দিনলৈ মানে ঘৰলৈকে নাহে। বতাহ মাৰিলে তেনেকুৱা হয়, আকৌ বৰষুণ দিলেও তেনেকুৱা হয় জানেনে। তাই মানে এনেকুৱা বদমাছ মানে কি ক'ম মানে। তাই মানে একদম অহংকাৰী বুলি কেনে ক'ব লাগিব। যদি অকণমান বতাহ বৰষুণো দিয়ে নহয়, তাই মানে এনেকুৱা কৰে যেন একেবাৰে এসপ্তাহমানলৈকে ঘৰলৈ নাহে। মানে মোৰ এনেকুৱা খং উঠে মানে জানেনে কি হয়, মোৰ তেতিয়া ভিডিঅ' এৰিবলৈও দিগদাৰ হয়গৈ। এইফালে ঘৰত মানে যিকোনো কিবা এটা কামৰ কাজ চবতে মানে প্ৰব্লেম হৈ যায়গৈ আৰু। কিন্তু কি হয় জানেনে, তেতিয়াও মানে তাই মানে একদম অকণো মানে নিজৰ যিখিনি মানে অহংকাৰী মানে সেইখিনি স্বভাৱ মানে একদম তাই কেতিয়াও নেৰে। আৰু যদি কেনেবাকৈ বৰষুণ দিছে, উহ ৰাম, বৰষুণ দিলেতো আৰু নক'ব আৰু। বৰষুণ আৰু বতাহ বুলি ক'লে তাইতো একেবাৰে গাত মানে তত নোহোৱা হৈ গৈ একে ঘৰত নাথাকে। কেতিয়াবা আহিব, কেতিয়াবা নাহে, আৰু কেতিয়াবাতো আপোনাৰ এসপ্তাহলৈকে নাহে। আৰু আজিতো মোৰ এনেকুৱা দিগদাৰ হৈছে জানে, একদম আন্ধাৰে বনাবলগীয়া হৈছে। মানে বিজুলী মানে কোন জানেনে, আপোনালোকে নিশ্চয় চিনিয়ে পাইছে। সেই ছোৱালীজনীক আপোনালোকেও চবেই চিনি পায়। সেই প্ৰব্লেমটোৰ কাৰণে মানে নক'ব, আমাৰ যে ইমান অশান্তি হয় নহয়। তাতে যিহেতুকে আমাৰ ঘৰত ইনভাৰ্টাৰো নাই। ইনভাৰ্টাৰ নাথাকিলে আৰু জানে, লাইন চাইন নাথাকিলে কেনেকুৱা হৈ যায়। সেই ছোৱালীজনীৰ নাম কোন হয় জানেনে, মই সেই লাইনৰ কথাই কৈছোঁ।